মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকলৈ এটা ধুনীয়া সাধু লৈ আহিছো। সাধুটোৰ নাম শিক্ষাৰ মূল্য। সাধুটো আগবঢ়াইছে বজালী শিক্ষা খণ্ডৰ তৰফৰ পৰা প্ৰাণজিৎ চৌধুৰীয়ে আৰু ইয়াক সম্পাদনা কৰিছে আব্দুল মুতালিবে। এখন দেশৰ এগৰাকী গুৰু আৰু 3জন শিষ্যৰ কথা। বহু বছৰ ধৰি গুৰুৰ ওচৰত শিক্ষা গ্ৰহণ কৰাৰ পিছত গুৰুৱে তেওঁলোকক এটাকৈ মাকৈ দিছিল আৰু সেইবোৰ সঠিকভাৱে ব্যৱহাৰ কৰি লাভৱান হ'বলৈ গৈছিল। তেওঁৰ শিষ্যসকলে নাজানিছিল যে মাকৈ গুটিয়ে তেওঁলোকক কেনেকৈ লাভ কৰাত সহায় কৰিব পাৰে। প্ৰথম শিষ্যজনে ভাবিছিল যে মাকৈ এটা ব্যৱহাৰ কৰাৰ আটাইতকৈ উত্তম উপায় হ'ল ইয়াক খাই পেলোৱা। সেয়ে সি মাকৈটো পুৰি খাই পেলাইছিল। দ্বিতীয় শিষ্যগৰাকীৰ কিন্তু এটা বেলেগ ধাৰণা আছিল যে সি মাকৈটো বিক্ৰী কৰিব আৰু সঁচাকৈ এদিন সি মাকৈটো বিক্ৰী কৰি পোৱা পইচাৰে মিঠাই কিনি খালে। তৃতীয়গৰাকী শিষ্যৰ চিন্তাধাৰা অলপ বেলেগ ধৰণৰ আছিল। তেওঁ মাকৈটোৰ পৰা গুটিবোৰ উলিয়াই ৰোপণ কৰিলে। তেওঁ মাকৈ ৰোপণ কৰা পথাৰত পানী দিয়াকে ধৰি ভালদৰে চোৱা চিতা কৰিব ধৰিলে। কেইমাহমানৰ পাছত তেওঁৰ খেতিপথাৰখন মাকৈৰে ভৰপূৰ হৈ পৰিল আৰু তেওঁ চপাবলৈ সাজু হ'ল। এদিন তৃতীয়গৰাকী শিষ্যক লগৰবোৰে লগ পাই সুধিলে যে পথাৰখন মাকৈৰে ভৰপূৰ হৈ ইমান ধুনীয়া কেনেকৈ হ'ল? তেতিয়া সি লগৰবোৰক ক'লে, কেনেকৈ তাক দিয়া মাকৈটো নাখাই ইয়াৰ বীজবোৰ পথাৰত সিঁচিছিল আৰু ভালদৰে চোৱা চিতা কৰিছিল। তাৰ কথা শুনাৰ পিছত লগৰবোৰে মাকৈৰ গুটিবোৰ সঠিকভাৱে ব্যৱহাৰ নকৰি খাই পেলোৱাৰ কাৰণে দুখ অনুভৱ কৰিলে। তেতিয়া সি সিহঁতক চিন্তা নকৰিবলৈ কৈ পুৰঠ মাকৈ কেইটামান দিলে, যাতে সিহঁতেও এখন ডাঙৰ পথাৰ মাকৈৰে ভৰপূৰ কৰিব পাৰে। এই সাধুটো শুনাৰ পিছত আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল নিশ্চয় উপকৃত হ'ব। এনেকুৱা ধৰণৰ সাধু তোমালোকলৈ ধাৰাবাহিকভাৱে আগবঢ়োৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰিছো দেই। ধন্যবাদ।